আৰু চোতালতে সেৱা কৰি পেলাই আশীৰ্বাদ লওঁ। গতিকে চোতালত বহি আমি অঞ্চলটোৰ স্থানীয় ৰাইজৰ মনৰ আৱেগ অনুভূতি ৰাজনৈতিক সামাজিক অৰ্থনৈতিক শৈক্ষিক দিশত ৰাইজে কি ভাবি আছে সেই কথাখিনি বুজ ল'ব বিচাৰিছোঁ আৰু ৰাইজক মঞ্চ দিছোঁ ৰাইজে যাতে মনৰ কথা খুলি ক'ব পাৰে। আৰু আপুনি দেখিছেই এতিয়া বৰষুণৰ কাৰণে ৰৈ যাবলগীয়া হৈছে, কিন্তু ইমান বতৰ বেয়া ইমান ঠাণ্ডা তাৰ মাজতো যেনেকৈ আজি ৰাইজে নাহৰকটীয়াত ওলাই আহিছে, আমি বহুত ডাঙৰ ডাঙৰ অঞ্চলৰ সামৰি পেলাই ডাঙৰ মঞ্চ বনাই বা আমাৰ ডাঙৰ মাইক লগাই ডাঙৰ ষ্টেজ বনাই ভাষণৰ ব্যৱস্থা কৰা নাই। আমি মুখামুখি এটা ৰাইজৰ লগত অন্তৰংগ আলাপ আৰম্ভ কৰিছোঁ আৰু আমি বহুত কথা বুজি উঠিছোঁ। ৰাইজেও বহুত কথা কৈছে, লাহে লাহে আপুনি চব কথা গম পাই যাব। বতৰ যথেষ্ট বেয়া, বিধিয়ে দিলেও যেন বিধাতাই দিয়া নাই নেকি আপোনালোকক, তেনেকুৱা হৈছে নেকি? দুলীয়াজানতো বৰষুণ পাইছে। যিকোনো এটা শুভ কামত বৰষুণ হোৱাটো আটাইতকৈ বেছি ভাল বুলিয়ে শুভ লক্ষণ। আপুনি বৰষুণ দিয়া মানে যদি বেয়া বুলি কয় সেইটো কেনেকৈ হ'ব? পঞ্চায়তত আপোনালোকৰ মিত্ৰতা থাকিবনে বা মিত্ৰতালৈ কি হ'ব? আপোনালোকে কেনেকৈ স্থানীয়ভাৱে হ'ব পাৰে, স্থানীয়ভাৱে ব্লক বা জিলাবিলাকে যদি বিজেপি বিৰোধী দলৰ লগত মিত্ৰতা কৰিব বিচাৰে সেইটো আমি সন্মতি দিছোঁ। ৰাজ্যিক ভিত্তিত জটিলতা আছে, কাৰিকৰী দিশ আমাৰ মনৰ ফালৰ পৰা আপত্তি নাই, মিলিবলৈ আমি বিচাৰি আছোঁ। কিন্তু ৱাৰ্ডৰ সংখ্যা 26,000 প্ৰায়, পঞ্চায়তৰ সংখ্যা প্ৰায় 26 আৰু প্ৰত্যেকটো দলৰে কিছুমান অঞ্চলত শক্তি আছে কিছুমান অঞ্চলত নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত মিলা মিছা কৰাটো অসুবিধা কিছুমান আছে। সেইকাৰণে জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছক দায়িত্ব দিছোঁ, তেওঁলোকে স্থানীয়ভাৱে আলোচনা কৰি সিদ্ধান্ত ল'ব। আৰু এটা বিতৰ্ক চলি আছে, যিহেতু আপোনালোকৰ দলৰ নেতা গৌৰৱ গগৈৰ পত্নী ISI এগৰাকী এজেণ্ট বা ISIৰ লগত সম্পৰ্ক থকা বুলি এটা বিতৰ্ক চলি আছে। এই সন্দৰ্ভত আপোনাৰ কিবা প্ৰতিক্ৰিয়া থাকিব নেকি? এইটো কোনেও কোৱা নাই, অকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। মই বিচুতি খাইছোঁ যে এজন মুখ্যমন্ত্ৰী আনৰ ঘৈণীয়েকলত কিয় লাগি থাকে, তেখেতৰ বেলেগ কাম নাই নেকি? মুখ্যমন্ত্ৰীকটো ৰাইজে বহুত কাম দি থোৱা আছে আৰু বহুত কাম কৰিবলৈ তেওঁ বাকী আছে। এতিয়া লোন লৈ লৈ চৰকাৰ চলাই আছে, 6 জনগোষ্ঠীৰ জনজাতি নহ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল, বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা। এতিয়া ইয়াতে ৰাইজে ক'লে আমাৰ নাহৰকটীয়াত ক্ষুদ্ৰ চাহ শ্ৰমিকৰ পাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ কথা কৈছে, ক্ষুদ্ৰ চাহ শ্ৰমিকৰ মাটিৰ কাগজ পত্ৰৰ কথা কৈছে। এইবিলাক কামত মুখ্যমন্ত্ৰী লাগিব লাগে। বেলেগৰ পৰিবাৰৰ লগত এগৰাকী মুখ্যমন্ত্ৰী, আমাৰ দৰে অসমৰ এখন ইমান এটা ঐতিহাসিক ৰাজ্য, আমাৰ মুখ্যমন্ত্ৰীৰ ছুটিখনৰ যিটো গৰিমা, এই গৰিমাটো তেখেতে লাঘৱ কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ডিব্ৰুগড়লৈ আহিছে, উজনি অসম আপুনি ভ্ৰমণ কৰিছে, কেনে দেখিছে? আগৰ এই কংগ্ৰেছ স্থিতিটো আছেনে? উজনিত প্ৰায় চৰকাৰত থাকিলে এটা পৰিৱেশ বেলেগ হৈ থাকে, বিৰোধীত থাকিলে এটা পৰিৱেশ বেলেগ হৈ থাকে। চৰকাৰ আৰু বিৰোধী বনোৱা মানুহখিনি কোন? ৰাইজ। গণতন্ত্ৰত ভাগ্যভেদতা হৈছে ৰাইজ। এতিয়া ৰাইজৰ পদূলিলৈ আহিছোঁ, আপুনি দেখিছে বিৰোধীত থাকোঁতেও ৰাইজে যিটো মৰম চেনেহ দিছে, যিটো আশীৰ্বাদ দিছে, এইখিনি আমাৰ শক্তি। আৰু আমিও এনেকুৱাকৈ অহা নাই যে হিতাধিকাৰী দিম বুলি, অৰুণোদয় দিম বুলি প্ৰলোভন প্ৰতাৰণা ৰাজনীতি কৰিবলৈ অহা নাই, কথা পাতিবলৈ আহিছোঁ। আৰু মই আশাবাদী যে ৰাইজে যিখিনি কষ্ট খাই আছে, যিধৰণে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি, ফেচিষ্ট যিটো বিজেপিৰ চৰিত্ৰ, এইখিনি ৰাইজে বুজি উঠিছে। উমৰাংচুৰ ঘটনা মানুহে পাহৰিব নেকি? আজি দামিনী প্ৰজাৰ ওপৰত যিটো অত্যাচাৰ সেইটো মানুহে পাহৰিব নেকি? আজি মানুহে ইলেক্ট্ৰিচিটি বিল 7 বাৰ বঢ়ালে, মেডিচিনৰ দাম বাঢ়িল, প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বাঢ়িছে, মাটিৰ খাজানা বাঢ়িছে। এই কথাবিলাকতো ৰাইজে সময়ত প্ৰতিশোধ ল'ব। ৰাইজে যেনেকৈ মন গ'লে ৰজা পাতিব পাৰে, তেনেকৈ তেওঁক ৰাজপাটৰ পৰা নি ফুটপাথতো থিয় কৰাব পাৰে, আৰু সেয়া দিন বেছি দিন নাই।